উলিয়াই দিব লাগে বুলি কৈছে। কেনেকৈ পুলিচ চাওক দেখা দিয়কচোন কেনেকুৱা আছে চাওক। এইটো বাই লৈ ল'লে দিছে নহয়। এইটো 17 নে 16 এইজনী বাইল আছে। আৰু ৰাস্তা এনেকুৱা বেয়া ৰাস্তা দেখিছে নহয় কেনেকুৱা ৰাস্তা। চাহটো বনাই আছে কিন্তু চাহটো হোৱা নাই। এতিয়া কি ক'ব লাগিব এতিয়া। হেই গাইজ, আজি হৈছে দেওবাৰ আৰু আমাৰ নামঘৰত আছে আজি প্ৰাৰ্থনা সভা আৰু আজি ভাবিছোঁ তালৈকে যাওঁ বুলি। তো বলক প্ৰথম জেঠাইহঁতৰ পৰা আহি লওঁগৈ। আৰু ৰাস্তা এনেকুৱা বেয়া ৰাস্তা দেখিছে নহয় কেনেকুৱা ৰাস্তা। তো গাইজ প্ৰথম এতিয়া গৈ আছোঁ জেঠাইহঁতৰ ঘৰলৈ ভাগিনাক আনিবলৈ। এতিয়া বলক পালোহি এইটো ঘৰটো। ইয়াতে স্কুটিখন ৰখাওঁ। ইজনী দেখিছে নহয় এই কি কৰি আছে। আৰু পাই গ'লোহি জেঠাইহঁতৰ ঘৰত। কি কৰি আছিলি তই? আৰে বনাম কি খাই আছিলে চাওক। হেৰি এইখিনি কি হয় জলকীয়া নিচিনাই লাগিছে। এইটো বাই লৈ ল'লে দিছে নহয়। এইটো 17 নে 16 এইজনী বাইল আছে। যাওঁগে আৰু এতিয়া। ঐ জেঠাই জেঠাই যাওঁগে দেই। জেঠাইহঁতৰ ঘৰৰ পৰা এতিয়া যাওঁ ঘৰলৈ আৰু গা চা ধুই পিনে ওলাওঁগৈ দিয়ক আৰু চাওক। আৰু ওলাই ল'লোঁ আৰু নামঘৰলৈ বুলি। তাৰপাছত চুৰিয়াখন ভালকৈ পিন্ধিব নাজানো দেই। এইকেইটাকো উলিয়াই দিব লাগে বুলি কৈছে। কেনেকৈ পিন্ধিছোঁ চাওক দেখা দিয়কচোন কেনেকুৱা আছে চাওক কেনেকুৱা লাগিছে। গাইজ এতিয়া গোটেইকেইটাৰ লগত গৈ আছোঁ নামঘৰলৈ। এইজনী আহি আছে লক্ষী মায়ে। এইটোৱে নামঘৰটো যোনটোলৈ আহিছিলোঁ। এইটো আমাৰ ৰাইজৰ নামঘৰ। ইয়াতে হৈছে আজি প্ৰাৰ্থনা। আৰু চেণ্ডেল খুলি ল'ম এতিয়া সোমাম আৰু এইখনে আছে। কৃষ্ণ কৈ লওঁ দেই কৃষ্ণ কৃষ্ণ জবানী কৰে চাহ একাপ খাই ল'ম বুলি ভাবিছোঁ। ইজনী চাহ একাপ খাই লওঁ আৰু নামঘৰলৈ আহি পিনে। আৰু চাহটো বনাই আছে কিন্তু চাহটো হোৱা নাই। এতিয়া কি ক'ব লাগিব এতিয়া। তো এইখনৰ পৰা এইজনী হৈছে সম্পাদিকা। এইখন যোনখন এতিয়া মাইনিবা এখন কি হৈছে এখন একেখন ভাগৱতী সমাজৰ তৰুণ বিদ্যাৰ্থী সভা। ৰাম ৰাম হৰে কৃষ্ণ গোপাল কৰুণাময় ৰাম ৰাম হৰে কৃষ্ণ ৰূপে দৈৱকৃত পালোঁ আৰু চাহ একাপ খাবলৈ। আৰু এইপিনে গোটেইখন বহি দিবলগীয়া হ'ল মানে বহি দিছে। এতিয়া নাম ল'ব এতিয়া। আৰু এইটো চাইডে পূৰা ভাত বনাই আছে চাওক। ভাত চব্জি বনাই আছে। বৰ্তাহঁতে বনাইছে এইজন বৰ্তা। এতিয়া প্ৰসাদ বিতৰণি কৰিছে আৰু বহি লওঁগৈ আৰু খাই বৈ পিনে ঘৰলৈ যাওঁগৈ। এতিয়া এই বৰ্তাই ভাষণ এটা দি আছে। আৰু এতিয়া এইপিনে কিবা এটা সভা কৰি আছে। এইপিনে ভাত দিব লৈছে। মই ভাতটো খাই আহোঁগৈ আৰু টাইমো হৈছেগৈ। টাইম 3টা বাজিব হ'ল। আমি 11টা বজাত আহিছিলোঁ।
এতিয়া ভাতটো খাই ল'ব লাগে ভাতটো খাই লওঁ আৰু এতিয়া দেই পুৰা ভোক লাগিছে ৰাতিপুৱাৰ পৰা একো নাখোৱা এতিয়া ভাত চাত খাই ল'লোঁ আৰু এতিয়া যাওঁগৈ এইকেইজনী আজি ভিডিঅ'টো ইমানতে ভাবিলোঁ যে বহুত দিনৰ পৰা ভিডিঅ' এটা দিয়া নাছিলোঁ সেইকাৰণে দিওঁ বুলি আৰু কেনেকুৱা লাগিলে ক'ব এটা লাইক এটা দি যাব থেংক ইউ